মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ কাকজানৰ দগাঁও অঞ্চলত। বৰ্তমান মই দেখুৱাবলৈ আহিছোঁ এক সামগ্ৰিক পৰিৱেশ। আজি পুৱাৰ পৰা যি নেৰানেপেৰা বৰষুণৰ যি কৃত্ৰিম বান সৃষ্টি হৈছে বৰ্তমান দগাঁও আৰু কমাঘাটলৰ যি সংযোগস্থল ছাৰ্ভিচ ৰোড আছে, এই ছাৰ্ভিচ ৰোডত বৰ্তমান বানপানীয়ে বিপদগ্ৰস্ত কৰিছে অঞ্চলবাসী। ইয়াত অঞ্চলটোৰ লোকসকলে বৰ্তমান বাঁহ বান্ধি দিব লগা পৰিৱেশ সৃষ্টি হৈছে, যিহেতু ইয়াত গাড়ী আহিবলৈ সৰু গাড়ী আহিবলৈ দিগদাৰ হৈছে। বৰ্তমান পুৱাৰ ভাগৰ পৰা যি বানপানী বৰষুণৰ ভিতৰত প্ৰতি ঘৰ মানুহৰ পানী হৈছে। এই যিটো 4 লেনযুক্ত পথৰ যি অদূৰদৰ্শিতা বা NICDCL কোম্পানীৰ যি অদূৰদৰ্শিতাৰ বাবেই আজি এই ফল ভুগিছে স্থানীয় জনতাই। মোৰ লগত ইয়াৰ কিছু একাংশ ব্যক্তি আছে। দাদা পোনে কি ক'ব? পোনে 4 লেন আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ ইয়াত পানীত 10খনমান গাঁও মিনিমাম পানীত ডুবি আছে, যিহেতু আজি তেওঁলোক বিনা আহাৰে থাকিবলগীয়া হৈছে। আমাৰ মাছ হওক বা আপোনাৰ কুকুৰা কিবা গৰু ছাগলী সকলো আমাৰ নষ্ট হৈছে। ইতিমধ্যে কেইবাটাও ফিচাৰী ডুবি গৈছে, মাছ পালনসকলৰ দুনিয়া এখন লছ। আৰু সেইটো আজি কৃত্ৰিম নিশাৰ পৰা নেৰাৰ পৰা বৰষুণ দিছে। বৰ্তমান কিমান সময়ৰ পৰা আপোনালোকে এই পথটো বুলি ক'লে? 1 বজাৰ পৰা মিনিমাম 1টামান বজাৰ পৰা আমাৰ পথ নালাগে, গোটেই গাঁও অঞ্চল বুৰাই দিলে। যিহেতু 4 লেনৰ গাফিলতিৰ কাৰণেই হৈছে। আজি পানী যোৱা যিটো ব্যৱস্থা আছিলে তেওঁলোকে সম্পূৰ্ণৰূপে সেই পানী যোৱা ব্যৱস্থাটো আমাক কৰি নিদিলে। NICDCL গাফিলতিৰ বাবে আজি আপুনি হয়, NICDCL গাফিলতিৰ বাবে হৈছে, কিন্তু আমাৰ কিছুমান পাব্লিকক আমাৰ সুবিধাও কৰি থৈ গ'ল। যিহেতু নিজৰ পদূলিবোৰ যি ধৰণে আগত পানী গৈ আছিলে সেইবোৰ বন্ধ কৰি ৰাস্তা বনাই থৈ গ'ল। যিহেতু এতিয়া সামান্য পৰিমাণ যিটো পৰিমাণত পানী গ'লে আমাৰ পানীৰ সমস্যা সমাধান নহয়, তেনেকুৱা এটা পৰিস্থিতিত আমাক এৰি থৈ গৈছে। আৰু জিলা প্ৰশাসনক আপোনালোকে অৱগত কৰিছেনে? বা আমি ৰাতিপুৱা 2জন গাঁওবুঢ়া 2টা ছাইডৰ তেওঁলোক 2জনক আমি অৱগত কৰিছোঁ। তেওঁলোকে পৰ্যবেক্ষণ কৰিছে, কৈছে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ। ইতিমধ্যে ছিষ্টেমেটিক হ'ব বুলি ক'লে এতিয়ালৈকে তেওঁলোকৰ কোনো কাণসাৰ নাই, তেওঁলোক আমাক একো জনোৱা নাই। স্থানীয় জনপ্ৰতিনিধি আহি পাইছেহি নেকি? এতিয়া কোনো অহা নাই। হয়, মোক কেমেৰা সহযোগীয়ে যি সামগ্ৰিক পৰিৱেশ দেখুৱাই, ইয়াত যি JCB লাগিছে, ইয়াত যি স্থানীয় লোকসকল গোট খাইছে, ইয়াত দেখিব যে JCBয়ে বৰ্তমান ড্ৰেইন ভাঙি যি পানী যোৱাৰ ব্যৱস্থা কৰিছে। মোৰ যি কেমেৰা সহযোগী আছে, কেমেৰা সহযোগীয়ে গোটেই পৰিৱেশটো দেখুৱাব। তাৰ পোনে মই আৰু এজন দাদা আছে, কি ক'ব? যিহেতু কৃত্ৰিম বানপানী আজি বৰষুণৰ ফলত পানী হৈছে। হয়, মানুহৰ বহুত হাৰাশাস্তি হৈছে আপোনাৰ। আৰু আজি আপোনাৰ 15-12 বছৰ আগত যিটো পানী আহিছিলে তাতকৈ এবাৰ আৰু মানে সাংঘাতিক ভয়ংকৰ বানপানী হৈছে এইবাৰ। আৰু তাৰ ফলতে আপোনাৰ ইপাৰৰ গাঁওখনতো তেনেকৈ মানুহৰ বস্তু উলিয়াবলৈ ঘপককৈ আপোনাৰ সময় নাপালে। আৰু এইপাৰো আনকালে আমি সৰুৰ পৰা আজি আমাৰ 32 ইয়াৰ্ছ হ'ল, মোৰ এইপাৰে পানী দেখা নাই। যিহেতু আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ কি হয়, হঠাৎ এতিয়া আপুনি এই দোকানখনলৈকে মন কৰক, এখেতে যেন তেন দোকানে দি চলি আছিলে, এতিয়া এই ড্ৰেইনত পানী নোযোৱা হ'ল হৈ পেলাই আপোনাৰ দোকানখন এতিয়া চব বস্তু কিমান লোকচান হৈ গৈছে। ফ্ৰিজ অকম এনেকুৱা ঢেৰ আছিলে, চব লোকচান হৈ গৈছে। হয়, মই কেমেৰা সহযোগী পৰিৱেশটো এবাৰ দেখুৱাবলৈ গৈছোঁ। যি এই দোকান এতিয়া মাথো পানীৰ তলত। আগৰ যি দৃশ্য আছিলে এই দৃশ্য যিহেতু লখিমপুৰ বা মাজুলীত দেখিবলৈ পাইছিলে, এতিয়া দেখিবলৈ আহিছে যোৰহাট জিলাৰ তিয়কৰ কাকজানৰ কমাঘাটুৱাল দগাঁও মাজগাঁও আদি অঞ্চলত ৰাইজে। ইয়াত স্থানীয় লোকসকল আছে, লোকসকলে যিহেতু বাঁহ বান্ধি দিয়াৰ পৰিৱেশ সৃষ্টি হৈছে। যিহেতু সৰু গাড়ী দৰকাৰ সৃষ্টি হৈ গাড়ী বৰ্তমান তলিছে। মোৰ কেমেৰা সহযোগী সামগ্ৰী কৰি হৈছে। ইয়াত কেনেদৰে গোটেই পৰিৱেশটো মই দেখুৱাবলৈ আহিছোঁ। ইয়াত দোকান যিহেতু বহুত পানীৰ তলত আছে, দোকান খুলিব পৰা নাই। কণমানিসকল মানুহ ঘৰৰ পৰা ওলাই নাহিব পৰাৰ ব্যৱস্থা হৈ গৈছে। আৰু ইফালে হাততিস্তংগৰ যি মই ছাৰ্ভিচ ৰোডৰ পৰিৱেশ তাৰ সমান্তৰালভাৱে যি 4 লেনৰ পথতো যি পানীৰ পৰিৱেশ আছে, এই পানীৰ পৰিৱেশৰ কাৰণে ৰাস্তা দগাত সৃষ্টি হৈছে।